উজনি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত দুষ্ট চক্ৰৰ তেলৰ কলা ব্যৱসায় অইল ইণ্ডিয়া লিমিটেড এতিয়া একাংশ দুষ্ট চক্ৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন ঠাইত হিচৰতি হৈ থকা তেল পৰিবাহী পাইপলাইনত ফুটা কৰি দৈনিক দুষ্ট চক্ৰই কোটি কোটি টকা মূল্যৰ চোৰাং ক্ৰুড অইলৰ ব্যৱসায় চলাই আহিছে এক প্ৰকাৰ অইল নিৰাপত্তা বাহিনী আৰু দুয়োখন জিলাৰ আৰক্ষীক প্ৰত্যাহ্বান জনাইছে এই দুষ্ট চক্ৰটোৱে উল্লেখযোগ্য যে মঙ্গলবাৰে পুৱতিনিশা অইল নিৰাপত্তাৰক্ষী বাহিনীয়ে এক বিশেষ সূত্ৰৰ পমখেদি এখন 12 চকাযুক্ত অইল টেংকাৰত তেল চুৰি কৰি থাকোঁতে হাতে লুটে জব্দ কৰিবলৈ সক্ষম হয় যদিও তেল চুৰিৰ সৈতে জড়িত দুষ্ট চক্ৰটো পলাই সাৰিবলৈ সক্ষম হয় পাছত ঘটনাস্থলীত বৰডুবি আৰক্ষী উপস্থিত হৈ টেংকাৰখন জব্দ কৰে অইল নিৰাপত্তাৰক্ষীৰ এজাহাৰৰ ভিত্তিত বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে মানে আপোনাৰ এটা ইনফৰমেশ্যন আছিলে ইনফৰমেশ্যন বেচিছত আমি ৰাতি গ'লোঁ প্ৰায় 1মান বজাত আমি টেংকাৰখন ধৰিবলৈ সক্ষম হ'লোঁ আৰু এৰিয়াটো হৈছে আপোনাৰ মৌখুলি বুলি কয় আপোনাৰ ইটাখুলি ডেভেলপমেণ্ট ব্লকৰ ওচৰত সমীপত মানে এটা 20 ইমান টাইমত আৰু কিমান ইয়াত ক্ৰুড অইল আছে ক্ৰুড অইলটো এতিয়া আমি ধৰিব পৰা নাই এইটোতো 12 চকীয়া ট্ৰাক হয় মোটামুটি আপোনাৰ কিমানমান হ'ব 20,000 লিটাৰ কেপাচিটিৰ টেংকাৰ হয় এতিয়া কিমান তাত সোমাই আছে সেইটোতো আমাৰ ধৰিব পৰা নাই নাই আমি যেতিয়া ধৰিলোঁ লগালগ আমাৰ বৰডুবি থানাৰ অচি ছাৰক ফোন কৰিলোঁ অচি ছাৰ লগালগ গ'ল লগালগ যোৱাৰ পিছত আৰু তেখেতসকলে গোটেইখিনি কৰি আছে নাই আমি যোৱাৰ লগত তেতিয়া কোনো তাত পোৱা নাছিলোঁ আৰু যদিও আছিলে পলাই গ'ল চাগে তেনেকুৱা কথা হ'ব পাৰে হয় সেই স্থানৰ পৰাতো খবৰ পাই থাকোঁ কিন্তু মানে হাতলৈতে ধৰিব পৰা আগতে ইমান পৰা হেৰি নগৈছিলে বেলেগত ধৰিব পৰা গৈছিলে কিন্তু সেইটো জেগাত মানে কি অলপ ইনফৰমেশ্যন দিগদাৰ হয় কাৰণ কেলৈ ভিতৰৰ এৰিয়া হয় ইনফৰমেশ্যনবিলাক অলপ লিক আউট হৈ যায় যিহেতু এতিয়া আপোনালোকে হাতেলোতে ধৰিবলৈ সক্ষম হৈছে চুৰি ঘটনাৰ লগত জড়িত এখন টেংকাৰ আপোনালোকে জব্দ কৰিছে এই ক্ষেত্ৰত এতিয়া পৰৱৰ্তী সময়ত আপোনালোকে কেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব এই যে চুৰি কাৰ্যত আপোনালোকে এতিয়া মানে কি অইনটো একো নাই আপোনাৰ আৰক্ষী বিভাগৰ লগত আমাৰ এটা কোঅৰ্ডিনেশ্যন থাকিব আমি দুয়োটাই একেলগতে অপাৰেশ্যন কৰিম জইণ্ট অপাৰেশ্যন কৰিম আৰু অতি সোনকালে তেল যিমানে চুৰ নহওক কিয় আমি ধৰিবলৈ চেষ্টা কৰি আছোঁ আৰু কৰিয়ে থাকিম দুলীয়াজানৰ পৰা জিৎ দত্তৰ প্ৰতিবেদন দ্য হৰাইজন